শ্রীলঙ্কার বিরুদ্ধে দ্বিতীয়খন এদিনীয়াতো ৰিয়ান পৰাগে ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰিলে। ইয়াৰ পাছত বিভিন্নজনে এইটোৱে প্ৰশ্ন উত্থাপন কৰিছে যে ৱাশ্বিংটন সুন্দৰ বা শিৱম দুবেৰ স্থানত ৰিয়ান পৰাগে স্থান পাব লাগিছিল নেকি ভাৰতীয় দলত, এনেদৰে এতিয়া উত্থাপন হৈছে। আমি উল্লেখ কৰিছো যে দ্বিতীয়খন এদিনীয়া হৈ আছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা এই দ্বিতীয়খন এদিনীয়াত ভাৰতীয় দলে বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিছে। প্ৰথমখন খেল ড্ৰ হোৱাৰ পিছত দ্বিতীয়খন খেলত এতিয়ালৈকে 136 ৰানত 5 উইকেট হেৰুৱাইছে সিংহলী বাহিনীয়ে। 34 অভাৰ 2টা বলত 136 ৰান সংগ্ৰহ কৰিছে। উল্লেখ্য যে আজিৰ খেলখনত ৰিয়ান পৰাগ মূল একাদশত থাকিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল, কিন্তু ৰিয়ান পৰাগে আজিৰ খেলখনত মূল একাদশত স্থান লাভ নকৰিলে। মূল একাদশত ৰিয়ান পৰাগ নাথাকিল। ইয়াৰ পৰিৱৰ্তে আজিৰ খেলখনত ৰিয়ান পৰাগৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে শিৱম দুবে স্থান লাভ কৰিছে। একেটা সময়তে ৱাশ্বিংটন সুন্দৰে স্থান লাভ কৰিছে। আৰু আজিৰ খেলখনৰ ফলাফল বা আজিৰ খেলখনত কোনে কেনেধৰণৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, বলিঙত কাৰ প্ৰদৰ্শন কেনেকুৱা, সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ। উল্লেখ্য যে ভাৰতীয় দলৰ যিসকল বলাৰে ইতিমধ্যে নিজৰ শক্তি দেখুৱাব পাৰিছে, এতিয়ালৈকে 5 অভাৰত 16 ৰান দি এটা উইকেট লৈছে মহম্মদ সিৰাজে। অৰ্শদীপ সিঙে 6 অভাৰত 31 ৰান খৰচ কৰি কোনো উইকেট ল'ব পৰা নাই। অক্ষৰ পেটেৰে 8 অভাৰত 26 ৰান দি এটা উইকেট দখল কৰিছে। শিৱম দুবে 2 অভাৰত 10 ৰান দি কোনো উইকেট লাভ কৰা নাই। ৱাশ্বিংটন সুন্দৰে 8 অভাৰ 4টা বলত 29 ৰান দি 2 উইকেট 13 ৰান খৰচ কৰি। উল্লেখ্য যে এতিয়ালৈকে 136 শ্ৰীলংকা আৰু ভাৰতীয় দলে বিজয় লক্ষ্যৰে অৱতীৰ্ণ হৈছে এই খেলখনত। আজিৰ খেলখনত কেনেকুৱা প্ৰদৰ্শন হ'ব সেয়াও গুৰুত্বপূৰ্ণ হ'ব ভাৰতীয় দলৰ। 136 ৰানত 3টা উইকেট দখল কৰিবলৈ ৰিয়ান পৰাগ নে তাক লৈ চৰ্চা হৈ থকাৰ মাজতে ৱাশ্বিংটন সুন্দৰে আজি বলিঙৰ জৰিয়তে 29 ৰানত এতিয়ালৈকে 3টা উইকেট লাভ কৰিছে। গতিকে ৰিয়ান পৰাগ মূল একাদশত আজিও স্থান লাভ নকৰিলে। ইয়াৰ পৰিৱৰ্তে আমি উল্লেখ কৰিছোঁ যে শিৱম দুবে ৱাশ্বিংটন সুন্দৰে দ্বিতীয়খন এদিনীয়াতো স্থান লাভ কৰিলে। প্ৰথমখন এদিনীয়াত ৰিয়ান পৰাগে স্থান লাভ নকৰাৰ পিছত দ্বিতীয়খন এদিনীয়াতো মূল একাদশত ৰিয়ান পৰাগে স্থান লাভ নকৰিলে। শ্ৰীলংকাৰ আজিও কিয় স্থান নাপালে ৰিয়ান পৰাগে, এই প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে। কিন্তু তাৰ মাজতেই প্ৰথমখন ড্ৰ হোৱাৰ পিছত দ্বিতীয়খন প্ৰথমখন এদিনীয়াতো স্থান লাভ নকৰিলে আৰু তৃতীয় ৰিয়ান পৰাগে স্থান পাবনে নাপায় আৰু ভাৰতীয় দলৰ এদিনীয়াৰ পিছত ৰিয়ান পৰাগৰ ডেবিউ হ'বনে নহয় প্ৰশ্ন কৰিছে। কিন্তু স্থান পাব বুলি সকলোৱে বাট চাই আছে, অধীৰ আগ্ৰহেৰে বাট চাই আছে যে তৃতীয়খন এদিনীয়াত শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত ৰিয়ান পৰাগে স্থান লাভ কৰিব। গতিকে ভাৰতীয় দলৰ এটাই আশা যে ৰিয়ান পৰাগে ভাৰতীয় দলে শ্ৰীলংকাৰ বিৰুদ্ধে কৰিবলৈ ইতিমধ্যে চেষ্টা। প্ৰথমখন মেচ হোৱাৰ পিছত হৈ পৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত মূল একাদশত শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত হ'লেও স্থান লাভ কৰক। কিন্তু তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰথম আৰু দ্বিতীয়খন এদিনীয়াত ৰিয়ান পৰাগে স্থান নোপোৱাৰ পিছত এতিয়া তৃতীয়খন এদিনীয়াৰ বাবে সকলোৱে বাট চাব যে ৰিয়ান পৰাগে স্থান লাভ কৰিব। ৰিয়ান পৰাগৰ এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিব ভাৰতীয় দলত, এনেদৰে সকলোৱে আশা প্ৰকাশ কৰিছে। প্ৰদৰ্শনে নিৰ্বাচক প্ৰদৰ্শনে মুখ্য প্ৰশিক্ষক বা অধিনায়কক এক প্ৰকাৰ বিমূৰত যে কোনো কাৰণতে ৱাশ্বিংটন সুন্দৰক নাই। ৰিয়ান পৰাগক শিৱম দুবেৰ স্থানত অন্তৰ্ভুক্ত কৰিব নেকি তৃতীয়খন এদিনীয়াত, এনেদৰে চৰ্চা হৈছে। প্ৰথম আৰু দ্বিতীয় এদিনীয়াত ৰিয়ান পৰাগে স্থান নোপোৱাৰ পিছত এতিয়া তৃতীয়খন এদিনীয়াত ৰিয়ান পৰাগে নাপায়, তাক লৈ চৰ্চা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।